হাই এভৰিৱান আৰু এয়া চাওক যোৱাকালি ৰাতিপুৱাৰ ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু এয়া হ'ল এখন মিক্স তৰকাৰী আৰু লগতে নহৰু এটাকে দিছোঁ মোৰ কাৰণে আৰু পিঁয়াজ এটা আৰু এইখিনি হ'ল তৰকাৰী আঞ্জা চব হ'ব আৰু লগতে ভেন্দি ভাজিলোঁ আৰু এইখিনিয়ে বনাইছোঁ হ'ল শুক্ৰবাৰ 11 তাৰিখ এপ্ৰিলৰ আৰু আজি মই ভ্লগটো আৰম্ভ কৰিছোঁ আমি মানে ঘৰত যাম সেইকাৰণে মানে এতিয়াৰ পৰাই ভ্লগটো আৰম্ভ কৰি লৈছোঁ অলপ দেখুৱাম আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম নতুন পাকঘৰত সোমাই মানে বহুত বেছি ভাল লাগিছে তাৰপিছতে আমাৰ আৰু এইটো জানে চাহ খাই আছে এতিয়া অৱশ্যে তাৰপিছত মানে ঘৰত যাম বুলি ভাবিছোঁ নহয় মানে অলপ দৌৰা দৌৰি আত্তানি লাগিছে তথাপিতো মানে সময়খিনি আমাৰ যায়েই 11টামান বাজিল কি কৰিম আৰু উপায় নাই এই এজনী চিলাই কামত লাগিছে এজনী এছাইনমেণ্ট কৰিছে আৰু এজনী কিবা কিবি ঘূৰি আছে বাৰু আৰু লাড্ডু আৰু এটা সময়ত আমি খাই বৈ উঠি ওলাই আহিলোঁ প্ৰায় 11:30 12টা মানে বাজিছে মই ভাবিছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মুহূৰ্তখিনি আৰু এনেকৈ আহি যিখন টেবুল আমি তাৰ পৰা লৈ আহিছোঁ সেইখন টেবুলৰ ভিতৰত চাওকচোন জেঠী ডিমা 5টা 6টামান আছিল ভাঙিল বাকীকেইটা এটা তেনেকুৱাকৈ আছে থাকোঁতে ভাবিছোঁ মই অলপমান দেখুৱাই দিওঁ আপোনালোকক দেখিছেনে নাইবা জেঠী ডিমা কেনেকুৱা ডিমা মানে কণী আৰু এইটো আমি ঠিক সেইখিনি সময়তে আমি মানে ঘৰ পাইছোঁ আৰু ঘৰ পোৱাৰ পাছত মানে টেবুলখন চাফা কৰিয়ে ভিতৰত সোমাব খুজিছোঁ আৰু ইয়াতে যেনে তেনে আছিলে আৰু এইটো যে কেৰকটুৱা চানাটো মানে মাৰিব বেয়া লাগিল তাৰপিছতে ঘৰৰ ভিতৰ যেই পালোঁ তেই মানে টেবুলখনত কোঁহাই আছে ডালহলীয়া চানা আৰু মাকাতৈ আৰু ইয়াতে তেনেকুৱাকৈ মানে আৰু গাৰু এটা গোটেই কুটি চিঙি মানে চেচ কৰি দিছে মই ভাবিছোঁ কি কৰোঁ পোৱালি তিনিটা আৰু মাইকা এটা ডালহলীয়া সেয়া চিকাৰ কৰিলোঁ আহি অৱশ্যে মই হেল্পহে কৰি দিছোঁ আমাৰ এওঁ জালেদি ঠিক ঠাক কৰি মাৰা গৈছে এইকেইটা আমি চিকাৰ কৰিলোঁ মেকুৰীটো ইয়াতে আছে আৰু এখেত হ'ল উজানি ডাঙিমাই আমি উজানি ডাঙামাই বুলিয়ে মাতোঁ আৰু এয়া অমিতা আৰু তিয়হ এনেকুৱাকৈ লৈ আহিছে কেইটামান নিজৰ ঘৰতে হোৱা আৰু এই মেকুৰীজনী আমি আহাৰ সময়ত মানে ঘৰৰ ভিতৰত সোমাইছে এটা নিগনি আমি থাকোঁতে ধৰি লৈ গৈছে আৰু সেইকাৰণে ভাবিছোঁ ঘৰৰ ভিতৰত সোমাই থকাতকৈ এটা সৰুকৈ খিৰিকীৰে বাট বনাই থৈ দিওঁ সেনেকুৱাকৈ মানে সেইটো বনাই থলোঁ আৰু ইফালে এইটো সৰু দামুৰী পোৱালীয়ে কিমান আনন্দ মনেৰে আমাৰ বাটতে ঘাঁহ খাই আছে দেখি বৰ ভাল লাগিল ভাবিছোঁ আপোনালোকৰ লগত অকণমান সাঁচি থৈ দিওঁ আৰু লগতে এই দুটা কঁঠালৰ চব্জি খাব পৰা হৈ আছে মই চাই আছোঁ আমাৰ ঘৰৰ সন্মুখতে আছে তাৰপিছত আহোঁতে মানে আমাৰ খুৰাদেউহঁতৰ ঘৰত সোমাই আহিলোঁ খুৰাদেউলৈ বহুত মনত পৰিছিল সপোনতো দেখা পাইছিলোঁ সেইকাৰণে মানে সোমালোঁ আৰু ইফালে ছাগলী কুকুৰ মেকুৰী এইবিলাকে আগুৰি ধৰিছে